হাই ফ্ৰেণ্ড, মই দেৱব্ৰত দাস উইকলি মাৰ্কেট এনালাইচিছৰ নতুন এটা ভিডিঅ'ত মই আপোনালোকক ৱেলকাম জনাইছোঁ। এইটো সপ্তাহত মাৰ্কেট ক্ল'জ হৈছে 44,866, যিটো প্ৰিভিয়াছ উইকৰ পৰা টো 1192 পইণ্ট ডাউনত ক্ল'জ হৈছে। আৰু লাষ্ট উইকত মই এইটো মেনশ্যন কৰিছিলোঁ যে যদি এইটোৰ ল'টো যদি ব্ৰেক কৰে তেতিয়াহ'লে এইটো যিটো গেপ আছে এইটো গেপটো ফিল আপ কৰিব আৰু ইয়াত আহি প্ৰাইচটো ছাপৰ্ট ল'ব লাগে। আৰু একজেক্টলি প্ৰাইচটো এইটো সপ্তাহত আহি ইয়াতে ছাপৰ্ট লৈছে আৰু ইয়াৰ ওচৰতে ক্ল'জ দিছে। আৰু আমাৰ যিটো টাৰ্গেট আছিলে সেই টাৰ্গেটটো আমি গোটেইটো এচিভ কৰিছোঁ। এতিয়া আমি চাব লাগিব যে আমাৰ নেক্সট যিটো এইটো সপ্তাহৰ মুভ থাকিব সেইটো কেনেকৈ হ'ব, কি হ'ব। তো আমি যদি ইয়াত চাওঁ, যিটো আমাৰ RSI আছে মমেণ্টাম ইণ্ডিকেটৰ, সেইটো RSI 60ৰ তলতে আছে, যিটো এটা আমাক উইক বুলি ইণ্ডিকেট কৰিছে। আৰু যদি আৰু আনটো চাইডে যদি আমি চাওঁ, আনটো চাইডে চালে ইয়াত দেখা পাওঁ যে ইয়াত যিটো মুভিং এভাৰেজ আছে, মুভিং এভাৰেজৰ তলতে এইটো প্ৰাইচটো ক্ল'জ দিছে। ইয়াত আমি দুটা চাইডেদি আমি ছিগনেল পাই আছোঁ যে মাৰ্কেটটো উইক হৈ আছে। তো এইটো এতিয়া আমি চাব লাগিব যে যদি মাৰ্কেটটো এইটোৰ যদি তলত যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমাৰ লেভেলখিনি কি হ'ব এইটো আমি এবাৰ চাই লওঁ। যে যদি ইয়াৰ তলত যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে তলৰ কাৰণে উইকলি হৈ যাব 44,000ৰ যিটো ৰাউণ্ড ফিগাৰৰ লেভেল আছে সেইটো হ'ব। তাৰপিছত হৈ যাব 43,744, তাৰপিছত হ'ব 43,500, আৰু তাৰপিছত হ'ব 43,233। এইকেইটা হৈ যাব ডাউন ছাইডৰ কাৰণে। আৰু যদি আমি আপ ছাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হ'ব 45,488, তাৰপিছত হ'ব 46,055। এইটো হৈ গৈছে আপ ছাইডৰ কাৰণে আৰু এইটো হৈ গৈছে ডাউন ছাইডৰ কাৰণে। তো এতিয়া আমি চাব লাগিব, ইয়াত আৰু এটা বস্তু মন কৰিবলগীয়া আছে যে যদি আমি মান্থলিত যদি আমি এবাৰ চাওঁ যে মান্থলিত ইয়াত এটা আপছাইডত এটা টুইজাৰ টপ হৈ আছে, যিটো বেৰিছ টুইজাৰ টপ। এইটো কেইবাবছৰৰ পিছত এনেকুৱা এটা টুইজাৰ টপ আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াত যদি আমি তলৰ ফালে যদি আমি চাওঁ তেতিয়াহ'লে বিল' 60 হৈ আছে RSI। তো মান্থলি আৰু উইকলি দুটা চাইডেদি আমাক ইণ্ডিকেট কৰিছে যে মাৰ্কেটটো প্ৰাইচটো উইক হৈ আছে। এতিয়া যদি প্ৰাইচটো ইয়াৰ ল'টো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমাৰ ফাৰ্ষ্ট যিটো ছাপৰ্ট ল'ব এইটো জেগাত ই এটা ছাপৰ্ট ল'ব। তাৰপিছত এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো জেগাত ই এটা ইয়াৰ পৰা ই ছাপৰ্ট ল'ব লাগে। এতিয়া আমি চাম যে ডেইলিত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ। ডেইলিত যদি এইটোৰ ওপৰত যদি ব্ৰেকআউট দিয়ে, এইটো হাইৰ ওপৰত যদি ব্ৰেকআউট দিয়ে আপছাইডৰ কাৰণে, তেতিয়াহ'লে আপছাইডৰ যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 45,500, যিটো ৰাউণ্ড ফিগাৰৰ লেভেল। তাৰপিছত হ'ব 45,633। এইটো হৈ গৈছে আপছাইডৰ কাৰণে। আৰু যদি ডাউন ছাইডৰ কাৰণে আমি চাওঁ তেতিয়াহ'লে হৈ যাব 44,488, আৰু তাৰপিছত হ'ব 44,244। এইটো হৈ গৈছে ডাউন ছাইডৰ কাৰণে। 15 মিনিটত এবাৰ চাওঁ যে 15 মিনিটত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ বেংক নিফটি। তো লাষ্ট টাইম আমি যিটো কৈছিলোঁ যে এইটো যিটো ৰেঞ্জ আছে এইটো ৰেঞ্জৰ ভিতৰত যেতিয়া প্ৰাইচটো থাকিব তেতিয়া আমি কোনো এটা ভাল ট্ৰেড আমি আশা কৰিব নোৱাৰোঁ। আৰু ছেম এনেকুৱাই প্ৰাইচটো যেতিয়া এইটোৰ ভিতৰতে আছে আমি এটা এনেকুৱা মুভ পোৱা নাই। আৰু ইয়াৰ যিখিনি আমাৰ লেভেল আছিলে, ইয়াৰ যিখিনি আমি লাষ্ট টাইমৰ লেভেল দিছিলোঁ ইয়াৰ গোটেইখিনি আমি লেভেল এচিভ কৰিছোঁ। আৰু যিটো আমাৰ থাৰ্ড যিটো লেভেল আছিলে, থাৰ্ড লেভেলটো এইটো আমাৰ আছিলে 44,411, আৰু যিটো আমাৰ এইটো যিটো ল' মাৰিছে এইটো হৈ গৈছে, ল'টো যিটো হৈছে এইটো 44,429, মানে অনলি 18 পইণ্টৰ পৰা আমাৰ ইউ টাৰ্ণ লৈ প্ৰাইচটো ওপৰফালে গুচি গৈছে। আৰু ইয়াত যদি চাই আমি 5 মিনিটত আমি এবাৰ চাই লওঁ যে 5 মিনিটত যেনেকৈ আমি লাষ্ট টাইম মই কৈছিলোঁ যে ইয়াত যদি অপেন হৈ যদি এটা ৰেঞ্জত যদি থাকে প্ৰাইচটো, এটা যদি ৰেঞ্জত থাকে তাৰপিছত যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমাৰ যিটো ছাপৰ্ট হ'ব এইটো জেগাত আমাৰ এইটো ছাপৰ্ট ল'ব। আৰু প্ৰাইচটো এইটো যেতিয়া ব্ৰেক কৰিছে তাৰপিছত প্ৰাইচটো ইয়াৰ পৰা ছাপৰ্ট লৈছে। আৰু ছাপৰ্ট লৈ আপোনালোকে মন কৰক যে এইটো জেগাত বহুত সময় এইটো এৰিয়াতে টাইম স্পেণ্ড কৰিছে। তাৰপিছত যেতিয়া ব্ৰেকআউট দিছে তাৰপিছত ছেকেণ্ড হাফৰ পিছতহে এটা আমি ভাল মুভ এটা দেখিবলৈ পাইছোঁ। 15 মিনিটত যদি আমি চাওঁ তেতিয়াহ'লে
প্ৰাইচটো এটা ৰেঞ্জত সোমাই আছে এইটো যিটো ৰেঞ্জ মই লাষ্ট টাইম কৈছিলোঁ সেইটো ৰেঞ্জৰ ভিতৰতে প্ৰাইচটো সোমাই আছে তো এইটো কাৰণে এতিয়া যদি প্ৰাইচটো যদি এইটো জেগাত অপেন হয় ফ্লেট অপেন হয় বা এইটো জেগাত অপেন হয় যদি ইয়াত যদি 15-20 মিনিটমান অলপ সময় থাকে তাৰপিছত যদি ই ব্ৰেকআউট দিয়ে তেতিয়াহ'লে তাৰ যিটো ফাৰ্ষ্ট যিটো লেভেল যিটো ওলাই আহিব ৰেজিষ্টেন্স ওলাই আহিব এইটো হৈ যাব যিটো 45,500ৰ যিটো সাইকোলজিক্যাল লেভেল আছে ইয়াৰ ওচৰত আহি ই এটা সাপোৰ্ট ল'ব ৰেজিষ্টেন্স ল'ব তাৰপিছত ইয়াত যদি ই অলপ 5-10 মিনিট যদি ৰৈ যদি এইটো ব্ৰেকআউট কৰে ওপৰফালে তেতিয়াহ'লে ইয়াৰ পৰা এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম আৰু যদি এইটো জেগাত যদি ফ্লেট অপেন হয় যদি ই ডাউন সাইডে আহে ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ইয়াৰ যিটো ফাৰ্ষ্ট যিটো সাপোৰ্ট হ'ব সেইটো এইটো এৰিয়াত হ'ব আৰু তাৰপিছত হ'ব এইটো যিটো লো আছে এইটো লোৰ ওচৰত প্ৰিভিয়াছ এইটো যিটো লো আছে ইয়াৰ ওচৰত ই সাপোৰ্ট ল'ব আৰু এইটোক যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ইয়াত এটা ডাঙৰ ফল আমি দেখিবলৈ পাম আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এইটো হ'ব 45,311 তাৰপিছত হ'ব 45,411 তাৰপিছত হ'ব 45,511 এইকেইটা হৈ গৈছে আপসাইডৰ কাৰণে আৰু যদি আমি ডাউন সাইডৰ কাৰণে চাওঁ তেতিয়াহ'লে হ'ব 44,711 তাৰপিছত হ'ব 44,611 তাৰপিছত হ'ব 44,455 এইকেইটা হৈ গৈছে ডাউন সাইডৰ কাৰণে আৰু এইটো হৈ গৈছে আপ সাইডৰ কাৰণে এতিয়া আমি চাম যে যদি ইন কেস গ্যাপ আপ ওপেন হয় যদি গ্যাপ আপ ওপেন হয় যদি ৰেড কেন্ডেল হয় যদি এইটোৰ ভিতৰতে যদি প্ৰাইচটো থাকে তাৰপিছত যদি ফাৰ্ষ্ট কেন্ডেলৰ যিটো হাই আছে এইটোক যদি ই ইয়াত টাইম স্পেন্ড কৰি যদি তাৰপিছত যদি এইটো হাইক যদি ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আমি ইয়াত এটা ফাৰ্ষ্ট মুভ আমি দেখিবলৈ পাম যদি এইটো ৰেঞ্জত যদি গ্যাপ ডাউন যদি ওপেন হয় এইটো ৰেঞ্জত গ্যাপ ডাউন ওপেন হয় যদি প্ৰাইচটো অলপ সময় থাকে তাৰপিছত যদি ইয়াত যদি তলৰ ফালে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ইয়াত আমি এটা ফাৰ্ষ্ট আমি ডাউনফল দেখিবলৈ পাম এইটো কাৰণে প্ৰাইচ একশ্যনটো আমি চাব লাগিব চাই তাৰপিছত আমি ট্ৰেড প্লেন কৰিব লাগিব এতিয়া আমি নিফটিত উইকলিত চাওঁ যে আমি এইটো সপ্তাহত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰোঁ নিফটি এইটো সপ্তাহত যিটো ক্লোজ হৈছে সেইটো হৈছে 21,352 যিটো প্ৰিভিয়াছ উইকৰ ক্লোজৰ পৰা 219 পইণ্ট ডাউনত ক্লোজ হৈছে আৰু আমাৰ যিখিনি লাষ্ট টাইমৰ যিখিনি আমাৰ টাৰ্গেট আছিলে সেইটো টাৰ্গেট আমাৰ গোটেইখিনি আমি এচিভ কৰিছোঁ আৰু আমি এতিয়া চাব লাগিব যে নিফটিত আমি কেনেকৈ এইটো সপ্তাহত আমি ট্ৰেড প্লেন কৰিম যদি নিফটি এইটো যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে আমাৰ ডাউন সাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব এইটো হ'ব 21,000ৰ যিটো সাইকোলজিক্যাল লেভেল আছে সেইটো আহিব তাৰপিছত যদি এইটো ব্ৰেক কৰি দিয়ে তেতিয়া হ'ব 20,766 হ'ব তাৰপিছত হ'ব 20,511 হ'ব এই তিনিটা হৈ যাব ডাউন সাইডৰ কাৰণে আৰু যদি আমি আপ সাইডৰ কাৰণে আমি চাওঁ তেতিয়াহ'লে হ'ব 21,511 হ'ব তাৰপিছত হ'ব 21,722 হ'ব তাৰপিছত হ'ব 21,922 এইকেইটা হৈ যাব আপ সাইডৰ কাৰণে আৰু ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াত RSI যিটো আছে মোমেন্টাম ইণ্ডিকেটৰ যিটো আছে RSI এইটো 60ৰ ওপৰতে আছে আৰু ইয়াত আৰু এটা আছে যে ইয়াত মুভিং এভাৰেজ যোনটো আছে মুভিং এভাৰেজৰ ওপৰতে প্ৰাইচটো হৈ আছে তো ইয়াত আমি এইটোৱে বুজি পাওঁ যে বেংক নিফটিতকৈ নিফটিটো অলপ ষ্ট্ৰং হৈ আছে তো মান্থলি যদি আমি চাওঁ মান্থলিটো আপোনাৰ ইয়াত 60ৰ ওপৰতে হৈ আছে যেটো মান্থলি আৰু উইকলি যেটো প্ৰাইস আছে এটো ষ্ট্ৰং হৈ আছে আৰু যদি আমি ডেইলি বেসিছত চাওঁ তেতিয়াহ'লে ডেইলিত আমাৰ প্ৰাইসটো উইক হৈ আছে কিয়নো ইয়াত মুভিং এভাৰেজৰ তলত আজি কেইবাদিন ধৰি মুভিং এভাৰেজৰ তলতে প্ৰাইসটো ক্লোজ দিছে তাৰ পিছত হৈ গৈছে যে ইয়াত যেটো আমাৰ RSI 60 আছে তাৰ তলতে আছে যেটো কাৰণে এটো দুটা সাইডৰ পৰাই আমাৰ নেগেটিভ হৈ আছে ডেইলি বেসিছৰ কাৰণে তো এতিয়া আমি চাম যে ইয়াত আৰু এটা বস্তু আছে কি ইয়াত আমাৰ এটা ইনসাইড ক্যান্ডেল হৈ আছে তো ইয়াত যদি ইনসাইড ক্যান্ডেলটো যদি হাইটো যদি ব্ৰেক কৰে তেতিয়াহ'লে আপসাইডৰ কাৰণে যিখিনি লেভেল ওলাই আহিব সেইটো হ'ব 21,488 তাৰপিছত হ'ব 21,611 এই দুটা হৈ গৈছে আপসাইডৰ কাৰণে আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে 21,255 তাৰপিছত হ'ব
21,144 তাৰপিছত হ'ব 21,055 এইকেইটা হৈ গৈছে ডাউন সাইডৰ কাৰণে এতিয়া আমি ইন্টাৰডে কাৰণে আমি চাওঁ যে 15 মিনিট টাইম ফ্ৰেমত আমি কেনেকৈ ট্ৰেড প্লেন কৰিব পাৰিম লাষ্ট টাইম মই কৈছিলোঁ যে ইয়াত যেতিয়ালৈকে ইয়াত এই ট্ৰেন্ড লাইন যেটো আছে এই ট্ৰেন্ড লাইন যেটো ওপৰত আছে তেতিয়ালৈকে প্ৰাইসটো ষ্ট্ৰং হৈ থাকিব যদি ইয়াৰ তলত আহি নামি আহে তেতিয়াহ'লে প্ৰাইসটো উইক হৈ যাব আৰু যদি তললৈ নামি আহে তেতিয়াহ'লে এইটো যেটো লো আছে ইয়াত ই সাপোৰ্ট ল'ব আৰু আপোনালোকে যদি চাই ইয়াত কক যে প্ৰাইসটো ইয়াত যেতিয়া ওপেন হৈ এটা অলপ 5-10 মিনিট ইয়াত ৰৈছে ৰোৱাৰ পিছত যেতিয়া ই ব্ৰেকডাউন দিছে ই তলত নামি আহিছে নামি আহি এইটো যেটো ট্ৰেন্ড লাইন ব্ৰেক কৰিছে ব্ৰেক কৰাৰ পাছত কিন্তু এইটো যেটো সাপোৰ্ট আছে এইটো সাপোৰ্টৰ ওচৰত যোৱাই নাই এইটো সাপোৰ্টৰ ওচৰত যোৱাই নাই তাৰ ওপৰৰ পৰা ই প্ৰাইসটো এটা জায়গাতে ই এনেকে ৰৈ আছে আৰু লাষ্ট হাফ এন আৱাৰত ই প্ৰাইসটো ওপৰ সাইডে ব্ৰেকআউট দিছে আৰু আমাৰ যিখিনি আমাৰ লেভেল আছিলে সেই লেভেলখিনি আমাৰ গুটেখিনি আমি এচিভ কৰিছিলো লেভেলখিনি এতিয়া আমি চাম যে নেক্সট আমাৰ ট্ৰেড প্ল্যান কেনেকৈ হ'ব যদি ইয়াৰ পৰা যদি ফ্ল্যাট ওপেন হয় যদি ব্ৰেকআউট দিয়া আপসাইডৰ কাৰণে তেতিয়াহ'লে ফাৰ্স্ট যেটো ৰেজিস্ট্যান্ট হ'ব এইটো জায়গাত হ'ব ৰেজিস্ট্যান্ট আৰু তাৰ পিছত হৈ যাব এইটো যেটো এৰিয়া আছে এইটো জায়গা দি ৰেজিস্ট্যান্ট ল'ব আৰু যদি এইটো জায়গাৰ পৰা ই যদি ডাউন সাইডে যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ই ফাৰ্স্ট ই সাপোৰ্ট এইটো জায়গাত ল'ব তাৰ পিছত ই এইটো জায়গা দি সাপোৰ্ট ল'ব তো হেতু কাৰণে আমি এবাৰ চাও যে আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এইখিনি এবাৰ আমি চাই লওঁ আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব হেতু হ'ব 21,477 তাৰ পিছত হ'ব 21,522 তাৰ পিছত হ'ব 21,577 এই তিনটা হৈ গৈছে আপসাইডৰ কাৰণে আৰু যদি আমি ডাউন সাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়াহ'লে হৈ আছে 21,144 তাৰ পিছত হৈ আছে 21,088 তাৰ পিছত হৈ আছে 21,022 এইকেইটা হৈ গৈছে ডাউন সাইডৰ কাৰণে এতিয়া যদি গ্যাপ ডাউন ওপেন হয় তেতিয়াহ'লে এইটো যদি অলপ টাইম স্পেন্ড কৰি যদি তলৰ ফালে যদি মানে ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে তাৰ যেটো প্ৰথম যেটো সাপোৰ্ট হ'ব এইটো যেটো লো আছে ইয়াৰ ওচৰত প্ৰথম সাপোৰ্ট হ'ব প্ৰথম সাপোৰ্ট হৈ যদি ইয়াত যদি ব্ৰেকডাউন দিয়ে তেতিয়াহ'লে ই আৰু তললৈ ফাৰ্স্ট মুভ ল'ব ইয়াৰ পৰা আৰু যদি ইয়াৰ যদি গ্যাপ আপ যদি ওপেন হয় এইটো ৰেঞ্জত যদি গ্যাপ আপ ওপেন হয় যদি এইটো জায়গাত যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে যায় তেতিয়াহ'লে ইয়াত এটা আমি ফাৰ্স্ট এটা মুভ দেখিবলৈ পাম আৰু যদি আপোনালোকে ভালকে চাই এইটো যেটো হৈ আছে এইটো এটা ইনসাইড ক্যান্ডেল হৈ আছে এইটো প্ৰাইসটো এইটো ৰেঞ্জৰ ভিতৰতে প্ৰাইসটো সোমাই আছে আৰু যেতিয়ালৈকে এইটো ব্ৰেক নকৰিব তেতিয়ালৈকে আমি এটা ফাৰ্স্ট এটা ভাল এটা ট্ৰেড আমি আশা কৰিব নোৱাৰো তো এইটো কাৰণে প্ৰাইস একশনটো আমি চাব লাগিব আৰু হেমতে আমি চাই আমি মতে ট্ৰেড কৰিব লাগিব যদি ভিডিওটো যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব ধন্যবাদ